সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিৰ্দেশ মৰ্মে এই প্ৰতিবাদ তিনিদিনীয়া কাৰ্যসূচীৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰিছে এই ধৰ্মঘট প্ৰতি বছৰে 10% বেতন বৃদ্ধিৰ লগতে আন কেইবাটাও দাবীৰে পালন কৰিছে এই ধৰ্মঘট কাৰ্যসূচী চৰকাৰে দাবীসমূহ মানি নললে আন্দোলন কৰাৰ লগতে পৰৱৰ্তী সময়ত দিছপুৰ চলো কাৰ্যসূচী পালন কৰাৰ হুংকাৰ জনাইছে এতিয়া প্ৰতিবাদকাৰী দলটোৱে আমি দৃশ্যাংক দেখুৱাই আছো চাপৰৰ হালকুচা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত ঠিকাভিত্তিক কৰ্মচাৰীৰ ধৰ্মঘট কাৰ্যসূচী অনুষ্ঠিত হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে আমি বৰপেটাৰ দৃশ্যাংক দেখুৱাইছিলো সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ নিৰ্দেশমৰ্মে এই প্ৰতিবাদ সাব্যস্ত কৰিছে তিনিদিনীয়া কাৰ্যসূচীৰে ঠিকাভিত্তিক কৰ্মচাৰীসকলে পালন কৰিছে এই ধৰ্মঘট আৰু প্ৰতি বছৰে 10% বেতন বৃদ্ধিৰ লগতে আন কেইবাটাও দাবীৰে আচলতে তেওঁলোকে এই ধৰ্মঘট কাৰ্যসূচী তেওঁলোকক দেখিবলৈ পোৱা গৈছে ধৰ্মঘট কাৰ্যসূচী তেওঁলোকে কৰিছে বহুকেইটা দাবী তেওঁলোকে উত্থাপন কৰিছে চৰকাৰে দাবীসমূহ মানি নললে আন্দোলন কৰাৰ লগতে পৰৱৰ্তী সময়ত দিছপুৰ চলো কাৰ্যসূচীও তেওঁলোকে পালন কৰাৰ হুংকাৰ দিছে আমাৰ সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ ঠিকাভিত্তিক কৰ্মচাৰী সন্থা নিৰ্দেশ মৰ্মে তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰি আছোঁ আমি চৰকাৰৰ ওচৰত প্ৰতি বছৰে বিভিন্ন দাবী জনাই আছোঁ যদিও কোনো ধৰণৰ সফল পোৱা নাই সেইকাৰণে এই বছৰ আমি আকৌ বহিব লগা হৈছে আৰু আমাৰ মূল দাবীসমূহ হ'ল যে আমি বৰ্তমানে পাই থকা দৰমহাৰ উপৰিও 30,000 টকাৰ এককালীন দৰমহা বৃদ্ধি কৰা বছৰি 10% দৰমহা বৃদ্ধি কৰা HR পলিচি প্ৰণয়ন কৰা আৰু 60 বছৰলৈকে চাকৰি সুনিশ্চিত কৰা দাবীৰে আমি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ প্ৰথম পৰ্যায়ত আমি 3 দিনীয়া কৰিছোঁ পিছলৈ আমাৰ দাবী মানি নললে আমি জিলা পৰ্যায়লৈ যাম জিলা পৰ্যায়ৰ পিছতো যদি দাবী মানি নলয় পিছত আমি ৰাজ্যিক পৰ্যায়লৈ যাম দিছপুৰ চলো কাৰ্যসূচী হাতত ল'ম আমি দুখ পাইছোঁ আমাৰ বিভাগত ইতিমধ্যে বহু কৰ্মচাৰী প্ৰায় 60 বছৰ হ'বলগীয়া সময় হৈছে কিন্তু আজিলৈকে কোনো সুফল নাপালে সেয়ে আমি আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হৈছোঁ আমাৰ সদৌ অসম পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ